ইম্পৰ্টেণ্ট টপিকছবোৰ যোনখিনি মানে স্পেচিয়েলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ট্ৰেক ৰেকৰ্ড আছে যে এইখিনিৰ পৰা আহে বিশেষকৈ ওকে তো সেইখিনিত মেইনলি ফ'কাছ কৰিব লাগিব ওকে তো মেইনলি মই কৈ দিছোঁ যে কোনকেইখন পেপাৰৰ পৰা মানে ফ'কাছ কৰিব লাগে ওকে নন কৰ্ডেটছৰ দুখন পেপাৰ থাকে ছেমিষ্টাৰ 1ত ছেমিষ্টাৰ 2ত ওকে তো সেই দুখন পেপাৰ ভেৰি ইম্পৰ্টেণ্ট ওকে তাৰ আণ্ডাৰত এনিমেল কিংডমৰ যিখিনি গোটেইকেইটা ফাইলম ওকে তাৰ আণ্ডাৰত মেইন ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্সখিনি ওকে কোনটো ফাইলমৰ কি মেইন কেৰেক্টাৰিষ্টিক্স উইথ এক্সাম্পলছ অঁ সেইখিনিৰ পৰা কুৱেশ্যনছ অহা বহুত চান্সেছ আৰু বহুত কুৱেশ্যনছ থাকে তাৰ পৰা ওকে সেইখিনি ইম্পৰ্টেণ্ট দেন চেল বায়'লজি আছে Okay. চেল বায়'লজিৰ অকণমান প্ৰত্যেকটো চেল অৰ্গেনেলিজৰ ফাংচনছ ওকে দেন কিছুমান আহি পৰে ফিজিঅ'লজি যেনে ফিজিঅ'লজি এতিয়া বহুত ভাষ্ট ফিজিঅ'লজি গোটেইখন মানে কভাৰ কৰাটো বহুত টান হ'ব মই ফিজিঅ'লজিৰ কাৰণে ক'ম যে NCERT যোনখন 11-12ৰ কিতাপ দুইখন পঢ়ক জুলজি ছেকশ্যনটো ওকে জুলজি ছেকশ্যনটো মানে পঢ়ি লৈ পেলাই নীটৰ কাৰণে কিছুমান কুৱেশ্যন বেংক সেনেকুৱা পায় তো মানে বেছিক লেভেলৰ কুৱেশ্যন আহে ফিজিঅ'লজিৰ কাৰণে ইমান কমপ্লেক্স ইমান মানে টাফ লেভেলৰ চাই লাভ নাই তো একদম বেছিক লেভেলৰ কুৱেশ্যনছখিনি ছল্ভ কৰক NCERT দুখন পঢ়ি ওকে তো ফিজিঅ'লজি কাৰণে এনাফ মানে এইখিনি কুৱেশ্যন ফিজিঅ'লজিৰ কাৰণে মোৰ দেন এনাফ ওকে এনেকুৱা কুৱেশ্যন আহিবই মানে বেছিক কুৱেশ্যনছ থাকে ওকে মানে ষ্টুডেণ্টছখিনি কি হয় বহুত ওপৰ লেভেলৰ কুৱেশ্যনছ এক্সপেক্ট কৰে কিন্তু সিমান নাহে সেইটো হয় বেছিক্স সোধে বেছিক্সটো টেষ্ট কৰে ঠিক আছে ফিজিঅ'লজিৰ কাৰণেতো মই ক'লোঁ সেই বেছিক্সখিনি লাগিব আৰু নন কৰ্ডেটছৰটো মই কৈছোঁ যে দুখন কিতাপ আহে মই বহুতে চাগে জানে অনিতা চেগলৰ এখন MSc জুলজি এণ্ট্ৰেঞ্চৰ কাৰণে আৰু আৰিহান্তৰ এখন আহে ওকে সেই দুখন মানে যদি আগৰ পৰা ফ'ল' কৰিছেতো ভালেই সেইকেইখনত মানে ফ'ল' Cover হৈ কৰিলে যায় বহুতখিনি কভাৰ হৈ যাব ওকে ওকে দেন আৰু কিছুমান টপিকছ আছে যেনে এতিয়া বায়'কেমিষ্ট্ৰিটো বহুত ডাঙৰ এটা ব্ৰাঞ্চ top branch হৈ বায়'কেমিষ্ট্ৰি যায়, হা। তো বায়'কেমিষ্ট্ৰি গোটেইখিনি চোৱাটো মানে বহুত টান হ'ব এতিয়া সেইটোতো। মানে একদম বৰ্তমান- যাতে ইম্পৰ্টেণ্ট আৰু হা যিকেইটা বায়'কেমিষ্ট্ৰি মানে যদি কুৱেশ্যন তুমি লাষ্ট ইয়েৰ পাইছিলা পাইছিলোঁ হা বা যিকেইটা তুমি এইবাৰ ভাবা যে আহিব লাগে আৰু বায়'কেমিষ্ট্ৰি যদি মই কওঁ ভিটামিনছ মিনাৰেলছ আৰু এইখিনি এনজাইমছখিনি য়েছ ভিটামিনছখিনি কোনটো ভিটামিনৰ কি নাম দি জনা যায় আৰু কোনটো ভিটামিন কমকৈ থাকিলে কি ডেফিচিয়েঞ্চি হ'ব পাৰে সেইকেইটা ইম্পৰ্টেণ্ট এনজাইমছ কোনটো প্ৰচেছত কি এনজাইম ইউজ হয় ওকে সেইখিনি ইম্পৰ্টেণ্ট বায়'কেমিষ্ট্ৰি পাৰ্চপেক্টিভৰ পৰা সেইখিনি খুবেই ইম্পৰ্টেণ্ট দেন আৰু যদি ক'বলৈ যাওঁ ডাইভাৰ্চিটি য়েছ আৰু এটা কথা পেৰাচাইটছ কিছুমান আছে ওকে সেইখিনিৰ লাইফ চাইকেলখিনি অকণমান ইম্পৰ্টেণ্ট কোনটো ষ্টেজত সি পেৰাচাইটিক হয় কোনটো ষ্টেজত নহয় কি হোষ্ট হয় সেইখিনি ইম্পৰ্টেণ্ট ওকে দেন চেল বায়'লজি আৰু মলিকুলাৰ বায়'লজিও যদি চাওঁ মেইনলি DNA ৰেপ্লিকেশ্যন ট্ৰান্সক্ৰিপশ্যন ট্ৰান্সলেশ্যন এইকেইটাত কি কি এনজাইমছ ইউজ হয় সেইখিনি চাব লাগিব সেইখিনি ইম্পৰ্টেণ্ট DNA ষ্ট্ৰাকচাৰ এইবোৰৰ পৰা কুৱেশ্যনছ আহে ওকে ইউজুৱেলি এইখিনি মেইনলি ইম্পৰ্টেণ্ট টপিকছ আৰু যদি ক'বলৈ যাওঁ ইক'লজি ইজ ইম্পৰ্টেণ্ট ইক'লজিৰ এনেকৈ স্পেচিফিক ক'বলৈ দিগদাৰ যে এইটোৰ পৰাই কাটিব ইক'লজি অভাৰঅল চোৱাটো বেটাৰ চব আহিব পাৰে ইক'লজিৰ আহে ওকে মেইনলি ৱেটেজটো থাকিব ইক'লজি এভলিউশ্যন যিহেতু কৈছোঁ নন কৰ্ডেটছ Okay. এনিমেল কিংডমখিনি থৰ চাব লাগিব ওকে দেন ফিজিঅ'লজি বেচিক্স ওকে এইখিনি মানে বেছ আৰু বেছ এইখিনি এৰাউণ্ড 60-70% অফ দ্য পেপাৰ এইখিনিয়ে কভাৰ থাকে হৈ যাব এইখিনিয়ে থাকে ঠিক আছে বায়'কেমিষ্ট্ৰিও মই ক'লোঁ বেচিক্সখিনিয়ে পাৰফেক্ট